যাই অলপ ঘূৰে ফুৰে সিটো গমেই পাইছে টায়াৰ চেঞ্জ কৰিছোঁ মানে লং ৰাইড হ'ব আৰু বস্তুখিনি গোটাই আনি দিলোঁ ভালকৈ ঠিক কৰবি হা বস্তু চস্তু অলপ চাই চিতি আৰু তো গাইজ আপোনালোকৰ জীৱনটো এনেকৈ চলি আছে এইটো অপশ্যন কৰ মোৰতো একদম ভালকৈ এল লাগছে ভালকৈ মানে একদম ভালকৈ এল লাগছে সিদিনা কি হ'ল মোৰ এণ্ড্ৰইডটো বেয়া হ'ল বেয়া হওঁতে ঠিক কৰিলোঁ ঠিক কৰিব গ'লোঁ ঠিক কৰাওঁতে ক'লা কি একদিন পিছত লৈ যা বোলো দে হ'ব দে পিছদিনা আনবা যাবা যাই নলছোঁ হৈছে এইটো আইফোনটো বেয়া এলা সিটো দিয়ে মই ভিডিঅ' বনাওঁ সিটোও হ'ল বেয়া পিছত এইখান আৰু মই কেইদিনমান পিছত ভাবছিলোঁ কি ৰাইডত যাম ৰাইডত যোৱাৰ কাৰণে তাৰে পুৰা বাজেট একদম হিলি গৈছে কি ক'ম মানে কি হৈছে এতিয়া মই মোৰ মোবাইলটো দি ভিডিঅ' বনাই আছোঁ সি ক'লা যা লৈ যা ভাই পিছত আজি মই যাই আছোঁ বাকী বাইক ভাল কৰবা এই চাইডে টায়াৰ চায়াৰ গোটাই লৈ আহিছোঁ টায়াৰ আনছোঁ এইবাৰ হৈছে কিবা এটা বাইকৰ বস্তু বেয়া মানে কি ক'ম মানে মই ক'বা মানে ভাষা নাই মানে মই 2 দিনমান পিছত ভাবছিলোঁ কি চ'ল' ৰাইডত যাম এটা সৰুকৈ চ'ল' ৰাইড কৰিম আপোনালোকক বহুতখিনি ইনফৰমেশ্যন দিয়াই হোৱা নাই তো গাইজ কিটো এল লাগছে ৰে নকওঁ আৰু মানে তো টায়াৰকেইটা কেনে লাগছে সেইটো কওকচোন আপোনালোকে টায়াৰৰ গ্ৰিপ চিপ কেনে লাগছে আপোনালোকে কওক আৰু বাকী যাই আছোঁ 2 দিনমান পিছত ৰাইডত আৰু অলপমান বাজেট চাজেট হিলি গ'ল যিহেতুকে টায়াৰতে 5000 প্লাছ গ'ল আৰু বাকী এই হেণ্ডেলৰ বিয়াৰিং গৈছে বাকী চেঞ্জ পকেট গৈছে তো গোটাই মেলি মানে এইকেইটা দিনত 8000 10000 মান মোৰ পইচাই গ'ল ভাল কি যে হ'ব আকৌ ঘৰৰ পৰাই পইচা লওঁ না ক'ৰবাৰ পৰা পইচা লওঁ চব নিজৰ পইচা দি ঠিক কৰি আছোঁ 2 দিনৰ পিছত যাই আছোঁ বাৰু যি কি নহওক এই আৰু বলক তেন্তে আজি একেলগে যাই পিনে বাইকখনো ভাল কৰোঁ আৰু কি প্ৰব্লেম হৈছে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ না কি কোৱা বাকী যাই অলপ ঘূৰে ফুৰে সিটো গমেই পাইছে টায়াৰ চেঞ্জ কৰিছোঁ মানে লং ৰাইড হ'ব বাকী গাইজ আজি আৰু বা কিমান পইচা যায় সেইটোতো গমেই নাপাওঁ আৰু কি বেয়া হৈছে যে কওঁ মই হেণ্ডেলৰ বিয়াৰিংকেইটা বেয়া হৈছে 1 নম্বৰতে তাৰপিছত চেঞ্জ পকেটটো যাই আছে আৰু টায়াৰ আৰু ছাৰ্ভিচিং দিব লগা বাৰু হোৱা নাই ছাৰ্ভিচিং কেইদিনমান আগত দিছিলোঁ মোবাইল চোবাইল চেঞ্জ আছে ঠিকেই আছে বাৰু এই য়ামাহা শ্ব'ৰুমৰ পৰা চেঞ্জ পকেটটো লৈ ল'লোঁ আৰু এতিয়া আছে অলৰেডি কিছু আগতে লোৱা এটা আছিল মানে বিয়াৰিংটো বাকী ধুনীয়াকৈ আহি পালোঁ আৰু গেৰেজ পিছতে আমাক সিয়ে ঠিক কৰিব মানে গৰমটো কিন্তু ক'ব লাগিব দে ভয়ংকৰ গৰম দিছে আৰু বস্তুখিনি গোটাই আনি দিলোঁ ভালকৈ ঠিক কৰবি হা বস্তু চস্তু অলপ চাই চিতি আৰু চাই মুখাই ক'ত দেখে দে পিন্ধো ক'ত গ'ল বাকী ই কাম ভালে কৰে একচুৱেলি খালি অলপমান সন্ধিয়া বাজি কৰে বাৰু মাজে মাজে এই ঠিকেই আছে দে চলিটো দে বৰ্তমান বাইকৰ অৱস্থা এনাহান যেনেকৈ মোৰ জীৱনটো হৈ আছে বৰ্তমান ডাইৰেক্ট এল এইটো বস্তুতে 1000 টকা মানে এইকেইটা বস্তুতে চাওকচোন চাওক মানে এইটো লেভেলত দাম না বস্তুৰ মেহেংগাই কাৰণ কিয় মোদী বাকী এইটো য়ামাহাৰে মানে পাৰ্টছ অৰিজিনেলে লগাব লাগে সদায় গাড়ীত বাকী বেলেগ বস্তু যে মোবিল চবিল ব্ৰেণ্ডেড লগাব পাৰা ইয়াত চাই বেছি ব্ৰেণ্ডেডে মই ইউজ কৰোঁ কিন্তু এইটো চাওকচোন 900 কিবা টকা এইটো য়ামাহাৰ অৰিজিনেল বাকী চেঞ্জ পকেটটো অৰিজিনেল বাকী বস্তুবিলাক অৰিজিনেলে সদায় লগালে ভাল হয় না হয় আনবা না নহয় আনবাও ইয়াৰ মাথা গৰম হৈছে মোক কিমান আৰু বাইক দিব হ'ব দে চতো আহি পেলাই তাকো মাতলোঁ তাৰমানে এই চাইডে বাইক ঠিক কৰি আছে আৰু ই বোলে বেংকত যাব লাগে ইয়াৰ লগত তো বেংকৰ পৰা আহি কেনে কামো হৈ যাব আহাক লাগে মোটামুটি পইচা ওলাব আছে পইচা ওলাই কিনে আহোঁ তো বঢ়িয়া খবৰ পাতি কৈছোঁ তোক বিন্দাছ এই কেলা এখন কি গৰম চোন স্কুটিখন এই ৰ'দটো কি ৰ'দ দে ৰে পনে থৈছে থৈ যাবাই পৰা নাই মোৰ এটা মাথাত এটা ইনভেনশ্যন মনত আহিছে চতো কি গম পাইছা না একেলগে কৰিব পাৰি কিন্তু শীতটো ঠাণ্ডা হৈ থকা বস্তু এটা আপোনালোকে কোৱালিটিটো কেনে পাইছে কমেণ্ট কৰিব কোৱালিটিটো অলপ বেয়া হ'ব বাৰু একো নাই যিহেতুকে বেলেগৰ মোবাইল আৰু লগতে আৰু মোবাইলটো বেয়া হৈ আছে আৰু আজিকালিতো এনে কোৱালিটিত হয়তো বহুত কমে চাই মানুহে ভিডিঅ' সেইখিনি অলপ এডজাষ্ট কৰক লাহে লাহে ল'ব লাগিব আৰু এটা মোবাইল এনে ডাউনফলটো লৈছে আৰু এইবাৰ অলপ কিস্তিত অলপ আৰু মানে কিস্তিত আৰু ডাউনফলটো ৰখক তো আমি ধুনীয়াকৈ আহিলোঁ বেংকৰ পৰা আৰু এইবাৰ কাম চলি আছে চেঞ্জ পকেট চকেট বাকী চেঞ্জ পকেট চকেট গোটাই লগা হ'লে বেংকৰ পৰা আহি পাই কেনে দেখা পালোঁ এই গৰমটো কি ক'ম আৰু ধূলা চাওকচোন গৰমৰ লগতে ধূলাটোও মানে দুটা জেদ লাগছে আৰু কাই পাৰে আৰু নাই বোলে মই বেছি দিম ধূলাই ক'ব নাই মই বেছি উৰিম এনাহান হৈছে চাওকচোন চাওক এই চাইডে গাড়ীগিলা যাই আছে
तो फाइनली काम हो ही गया, ये देख सकते हो आप, वो टेस्टिंग के लिए लेकर गया। তো গাইজ ফাইনেলি কাম হ'ল এতে। এইবাৰ মোবাইলটো দেখাব যাওঁ, মানে মোবাইলটো বা কি প্ৰব্লেম হৈছে, সেইটো এটা ডাঙৰ সমস্যা হৈছে। সেইটো দেখি লওঁ কি হয়, দেখা যাওক। তো গাইজ তাতে হিমাংশু তাতে অলপ টাইম বহি চহি আৰু আহিলোঁ, মানে বাইক চাইক ভাল কৰিব দি কেনে ক্লাছ ঘৰতলৈকে আহিলোঁ। ইহঁত পাই মোক মোবাইলটো দিলোঁ, পাই মোক মোবাইলটো দি পেলাই সিও অলপ টাইম বাগাত দিলা, ময়ো অলপ টাইম ভাত চাত খাই কেনে আৰু আহি গ'লোঁ। এইবাৰ এই চমৰে যাই আছোঁ টায়াৰ লগাবা। তো ফাইনেলি দোকান চোকান পালোঁ আৰু টায়াৰ চায়াৰ সলকৈ ল'লে, আপোনালোকে চাব পাৰে। বাকী কাম চলি আছে। তো ফাইনেল লুক কি আহে আপোনালোকক দেখি আছোঁ, তেখেতসকলে ৰখক। तो रात का फुल प्रिपारेशन रेडी, सब काम क्लियर हो गया। বাকী আমি ধুনীয়াকৈ টায়াৰ চায়াৰ লগাই আহিলোঁ। আৰু এটা বস্তু দেখাং চাওকচোন কিমান চলিল। 2 বছৰত 32,683 কিলোমিটাৰ। কেনে চলাইছোঁ পাই মোক, একদম গুলি চলাইছা। দুটা টায়াৰ চেছ 2 বছৰত। কেলা টায়াৰ দুটা এটা কাৰণত লৈ আহিছোঁ, মানে এইটো জাষ্ট ইম'চন আৰু মানে মনত থকাৰ কাৰণে লৈ আহিছোঁ। বাকী এই দুটা টায়াৰ চাওঁ আৰু কিমান দিন যায়। বাকীতো যিমান দিন চলিছে বৰ্তমানলৈকে একো হোৱা নাই। একো এক্সিডেণ্ট হৈছিল খাতাৰনাক বালা, তো একো নহ'ল মোৰ। তো বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। বাকী ৰাইডৰ ভিডিঅ' অতি সোনকালে পাব। বাকী টাটা বাই বাই।